তো গাইছ তো গাইছ আজি ভিডিওটো অলপ বেলেগ টাইপৰ হ'ব গাইছ আজি আমি বৰ্তমান যাই আছো গাইছ মই এটা বৰ্তমান আছো তিনিচুকীয়াত আৰু আপোনালোকৰ বোধহয় গাইছ প্ৰশ্ন হৈছে কি মই অৰুণাচল প্ৰদেশত আছো আৰু তিনিচুকীয়াত কেনেকৈ আহি পালোঁ মানে মোৰ গাইছ তাতে মস্ত বেমাৰ হৈছিল বৰ্তমান মই আছো তিনিচুকীয়াত আৰু তিনিচুকীয়াত টিলিঙা মন্দিৰ নেগলি তিনিচুকীয়াত আহা কিনো লাভ আৰু আমি ৰাতিপুৱাই মানে গা চা ধুই ল'লোঁ পূৰা একদম আৰু ফ্ৰেছ আৰু এতিয়া মানে চৰাটো পিন্ধা বাকী আছে তো আৰু গাইছ ৰুমটো মাৰিলোঁ তালা দিলোঁ পৰ্দা মাৰি আৰু বলক লেটছ গ' গাইছ হৈ মিয়াও হৈ যাওঁ মই বোধহয় ভাবছি টিলিঙা মন্দিৰত গ'লে কিবা দিন বাৰ চাই যাব লাগে আকৌ নাই যোনদিনা যায় কোনদিনা যাব পাৰে আৰু গাইছ এৰি পেৰা আমি এখন ই ৰিক্সা ধৰবা লাগিব বাপৰে বাপ আৰু এৰি ই ৰিক্সাৰ মানে গাইছ বহুত দাম দিয়ক ভাববা নৰা দাম ৰাস্তা দেখিছি না আপোনালোকে অৱস্থা নহয় ঘিচা তো গাইছ আমাৰ তাৰে পেৰা ন পুখুৰীলৈকে আহিলোঁ আৰু এৰি পেৰা আমি আৰু গাড়ী ধৰিব লাগিব এৰি পেৰা গাড়ী ধৰি তাকে লগি তো ঠিকে আছে বলক আৰু মানে গাইছ কোনদিনা বৰষুণ দি আছে না তো অলপ দিগদাৰ হৈ যায় মোৰ মোবাইলটো ৱাটাৰপ্ৰুফ নহয় না তো দিগদাৰ বৰষুণে মানে একদম আলা লগাই দিছে দিয়ক আলা লগাই দিছে এই দিগদাৰ চাইৰৰ কাষে পানী মন্দিৰত গ'লে মানে কিবা গাইছে এটা জজ উঠি থাকে সেয়ে ভাল লাগে মানে মন্দিৰত যাম এখন বাছত সুধো ৰ'বক এখন বাছে যায় না নাযায় তাতে টিলিঙা মন্দিৰ এখনতে যাওক সৰু বাছ বে সৰু হ'লেও চাফা আছে কিন্তু দিয়ক চাহটো এতিয়া বহিলোঁ বলক তিনিচুকীয়াৰ টিলিঙা মন্দিৰ ঠাইৰ নাম হ'ল বৰদুবি বিচাৰি পাবা এই ৰাস্তাই পুৰা এনেকৈ দোকান দি গৈছে তো চব ভাগে মানে এনেকৈ মানে মাতো মানে আপোনালোকক এখন দোকান চিলেক্ট কৰি যাব আৰু এনেকৈ মানে কাষে দোকান দি গৈছে বাপৰে বাপ ৰাস্তাটো কিন্তু গাইছ বহুত সৰু দিয়ক বহুত সৰু ছাতিৰ দাম হৈছে এশৰত 5 টকাকৈ আৰু ঘণ্টিত কিমানকৈ ঘণ্টি এইটো তোমাৰ 200 টকা এইটো 150 টকা এইটো 60 টকা এইটো 50 টকা এটাত ই দিছে ছাতিৰ ডালদা আছে ফুল দিছে ধূপ দিছে এনান মানে অলপ প্ৰসাদ চাই আৰু এটি ঘণ্টি এটা দিছে তো যিহেতু গাইছ টিলিঙা মন্দিৰ ঘণ্টি এটা মানবা লাগে তো এটি থালি কিমান বা দাম লয় এখানে মানে দাম হৈছে 160 টকা আৰু ইনকে গাইছ টিলিঙা বান্ধি গৈছে তো আমি গাইছ ভিতৰে বান্ধিম বাপৰে বাপ মানে গাইছ ফাইনেলি আহিলোঁ দিয়ক সপোন আছিল আহিবাৰ কাৰণে তো ফাইনেলি সপোনটো পূৰাও হ'ল আৰু অলক আৰু ভাল লাগিব আজি ভিডিঅ'টো তো গাইছ এখন হৈছে এণ্ট্ৰি পথ তো ৰাতিপুৱা 7টা বজাত খোলে আৰু ৰাতি 7টা বজাত বন্ধ কৰে তো বলক আৰু আজি ৰবিবাৰ যিহেতু বহুত মানুহ হ'ব লাল এনকে যি ধাগাটো দেখিছে তো এই খুঁটাত বান্ধে আৰু আপোনালোকে কিবা যি মনৰ ইচ্ছা সেতি পূৰণ কৰিব পাৰে এতিয়া আপোনালোকে যদি নাৰকল আনে এতিয়া নাৰকলটো ভাঙবা পাৰে আৰু ইনকে মানে গাইছ যেতিয়া সিয়া কৰা হ'ব না তো ইনকে একপাক ঘূৰবা লাগিব আৰু ইনকে ঘূৰবা লাগিব বলক মানে আৰু দিগদাৰ দে আৰু যোনী নতুনকৈ বিয়া হৈছে না শুনি বেছিকৈ হৈছে এইটো বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডে আহে যাতে তাৰ ৰিলেশ্যনশ্বিপটো ভালেই থাকক আৰু যোনীকৈ বিয়া আহিছে নতুনকৈ শুনিও হৈছে আৰু আমিতো গাইছ চিংগুলে ধৰকচোন আমি আকলেই ভাল লাগিব পালি ভাল না কৈ তো বলক আৰু গাইছ এতিয়া আমি চাকিটো জ্বলাব লাগিব আৰু এখিনি হৈছে গাইছ প্ৰসাদ আৰু ধূপ জ্বলাব লাগিব টিলিঙাটো তাতে বান্ধিব লাগিব নহ'লে বা এতিয়া বান্ধিব পাৰে গতিকে প্ৰথমে ফটা চটা লৈ ল'লোঁ মানে টিলিঙা বান্ধি ল'লোঁ আৰু এইতে মানে ধাগা বান্ধিব লাগে আপোনাৰ যি মনৰ ইচ্ছা অতি পূৰণ হ'ব ধাগা দিব দিয়ক মোৰতো যিমানটো আমাৰ ৰছীটো যিমান দীঘলা কিমান বাৰে আপোনালোকে কিবা মনত বা কৈ ঘূৰি থাকক তেতিয়া আপোনাৰ মনৰ কামনাটো পূৰি হ'ব এখন টিলিঙা আছে হাজাৰ লাখ টিলিঙা আছে এতিয়াতো আছেই তাতেও আছে আৰু কিমান আছে সিভাগেও আছে আৰু মানে গাইছে আপোনালোকে যি দেখা যি বেছি কলা সিমাখান চব ঘাণ্টিয়ে মানে টিলিঙাই আৰু এতিয়াও বান্ধি দিছে আপোনাৰ যেতিয়া মনোকামনাটো পূৰি হয় কিজানি ফলকি যায় নিজে আপুনি তো ফলকি জমাখান কিজানি গাইছ তাতে থয় মোৰ আন্দাজ দিয়ক গাইছ মন্দিৰ
আনাহান ময়ো কিছুমান মান্নাত খুজিছোঁ দিয়ক পূৰণ হ'লে হ'লাক আৰু নহ'লেতো উপায় নাই আৰু আপোনালোককো যাতে ভালে কুশলে ৰাখক সেইটোও কৈছোঁ মই গাইছ মানে একেলগে মোৰে কোনাই আপোনালোককো কৈছোঁ আনাহানকৈ দেখি মানে দেখিছেনে আপোনালোকে এতিয়া গাইছ টিলিঙা মন্দিৰ মানে মন্দিৰটো বেছি ডাঙৰ নহয় দিয়ক মন্দিৰটো বেছি ডাঙৰ নহয় কিন্তু ভাই গুণ কিন্তু বহুত আছে দিয়ক মই মই মানে মামাৰ লগত আছিলোঁ তো এতিয়া শিকাইছে আমাৰ মামা বাপৰে মামাই এতে ৰাখে মামাই মানে ঘূৰি থাকক দিয়ক দেশ বিদেশে মামাই ঘূৰিয়ে থাকে তো মামাই কৈছে বোলে ভাগিন আহি যাওঁ আমি আহিছোঁ খুৰীৰ দোকানত মানে এওঁৰ দোকানত আহক মানে বহুত কমতে দিয়ে এই যি দোকান যি দেখছি মানে বহুত দাম বহুত বেছি লয় কমতে ডিছকাউণ্ট দিব আৰু গাইছ ফাইনেলি বাছত উঠিলোঁ ৰ'ব মই কিন্তু চিট নাই দিয়ক আমি থিয়া দি যাব লগা হৈছে উপায় নাই আৰু এই থিয়া দি গ'লেও বা বহি গ'লেও যাবতো লাগিবই সেইকাৰণে থিয়া দিয়ে যাইছোঁ